কৰিব বিচাৰিছো আমাক 12 মাহৰ বাবে আমাক মজুৰি দিয়ক, আমাক 10,000 টকাকৈ প্ৰতি মাহে আমাক দিয়ক আৰু আমাক যিখিনি ৰান্ধনি কাম হেৰুৱাব তেখেতসকলৰ বয়সৰ অনুপাতে যিখিনি কাম হেৰুৱাব তেখেতসকলক এককালীন আমাক 3 লাখ টকাকৈ তেওঁলোকে প্ৰদান কৰক আৰু আমি বিচাৰিছো আমাৰ যাতে ৰান্ধনিখিনিক দুখীয়া মহিলাখিনিক যাতে বঞ্চিত নকৰি কোনো প্ৰাইভেট কোম্পানীলৈ আমাক ৰান্ধনিখিনিক কামটো আমাক নিদিয়ে সেইটোৰ কাৰণে আমি অনুৰোধ আগৰ পৰাও কৰি আহিছোঁ আজিও কৰিছোঁ আমি চৰকাৰক প্ৰতিবাৰে আমি অনুৰোধ কৰিছোঁ যাতে আমাক কোনো কাৰণত বঞ্চিত নকৰিব ৰান্ধনি আহিছে কিন্তু তেখেতসকলে প্ৰকৃত ৰান্ধনি নহয় বুলি ক'ব বিচাৰিছোঁ তেখেতসকল যদি ৰান্ধনি হয় 1000 টকাত কেনেকৈ মিঠাই খুৱাব পাৰে ইমান মানুহক 1000 টকা পায় তেওঁলোকে কেনেকৈ মিঠাই খুৱাব তেখেতসকলৰ ল'ৰা ছোৱালী নাই নেকি পঢ়া শুনাৰ কোনো ল'ৰা ছোৱালী নাই নেকি খৰচ নাই নেকি আজি আমি গাড়ী ভাড়াটো উলাই আহিব পৰা নাই আমি হাঁহ পাৰ বেছি আমি গাড়ী ভাড়া উলাই ইয়াত আহিছোঁ তেখেতসকলৰ প্ৰকৃততে তেখেতসকলৰ ৰান্ধনি নহয় আমাৰ একাংশ শোষককাৰী তেখেতসকলে আমাক ৰান্ধনি বুলি তেখেতসকলে বেনাৰ লৈ তেখেতসকলে পইচাটো আদায় কৰি আছে চৰকাৰক আমি অনুৰোধ কৰিছোঁ তেখেতসকলক সোনকালে আউট কৰক ৰান্ধনি পদৰ পৰা আমি যিখিনি আজি সচলত আহিছোঁ আমি কিমান আবেগত আহিছোঁ আপোনালোকে চাওক কিমান কষ্টত আহিছোঁ কিমান দূৰৰ পৰা আমাৰ ৰান্ধনি বান্ধৱীসকল আহিছে সেই গতিকে মই চৰকাৰক এতিয়াই অনুৰোধ কৰিছোঁ যাতে আমাক 3 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰক আমাক 12 মাহৰ মজুৰি দিয়ক আমি কেনেকৈ চলোঁ তেখেতসকলক বাৰে বাৰে কৈ আহিছোঁ আমাক কেনেকৈ 1000 টকাত আমি চলিব পাৰোঁ সেই গতিকে মই আগৰ পৰাও কৈ আহিছোঁ আজিও কৈছোঁ যাতে আমাক যিখিনি দাবী সেইখিনি দাবী আমাক পূৰণ কৰক যোৱাকালি যিসকলে কৰিছে তেওঁলোকৰ নিজৰ কথা এইটো নিজে কিবা ভাল পাইছে কৰিছে কিন্তু মোৰ সন্দেহ হয় তেওঁলোকে বোধহয় বাজেটখন পঢ়ি চোৱা নাই সংবাদ মাধ্যমত কেইটামান হেডলাইন ওলাইছে তাৰে ভিত্তিত তেওঁলোকে বিৰাট ফূৰ্তি হৈ পেলাই এই কাম কৰিছে এতিয়া বাজেট ঘোষণা কৰা আৰু বাজেট আবণ্টন কৰাৰ মাজত পাৰ্থক্য আছে বাজেট বক্তৃতাত বহু কথাই ক'ব পাৰে বাজেট বক্তৃতা মতেতো নহয় বাজেটৰ আবণ্টন হ'ব লাগে বাজেট বক্তৃতাত কালি ভাল কথা কৈছে যে 1 অক্টোবৰৰ পৰা এওঁলোকক মাননি বৃদ্ধি কৰাৰ ব্যৱস্থা হাতত ল'ব চৰকাৰে আমি আদৰণি জনাইছোঁ খুবেই ভাল কথা কিন্তু বাজেট এলটমেণ্টত বাজেট যিখন প্ৰস্তাৱ আছে বাজেট প্ৰপ'জেল বুলি যাক কোৱা হয় এই বাজেট প্ৰপ'জেলত তেওঁলোকে 1 টকাও ধাৰ্য কৰা নাই গতিকে টকা ধাৰ্য নকৰিলে এই ঘোষণাতটো কোনো অৰ্থ নাই এইটো কথা আৰু কাকো সহজভাৱে সাধাৰণভাৱে অংক জনা মানুহে এই কথাটো স্বীকাৰ কৰিব গতিকে যোৱাকালি যিসকল ৰন্ধন কৰ্মচাৰীৰ নামত যিসকলে ফূৰ্তি কৰিছে তেওঁলোকৰ সম্পৰ্কে মোৰ অন্য কোনো কথা নাই যে আমি অনুৰোধ যে তেওঁলোকে অলপ বুজি সমৰি কাম কৰা ভাল এনেই কথাবিলাক কামবিলাক কৰিব নালাগে আজি এতিয়া যিসকল আহিছে তেওঁলোকৰ চেহেৰা চালে গম পাব এইসকল আটাইবিলাক হৈছে ৰন্ধন কৰ্মচাৰী এওঁলোকে ক্ষোভত ফাটি পৰিছে তেওঁলোকে দীৰ্ঘদিন ধৰি আশা কৰিছিল অসমত 2,71,000 এই ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰী আছে ৰন্ধন কৰ্মচাৰী আছে 1,17,000 অংগনবাড়ী কৰ্মী সহায়িকা আছে 1,21,000 আৰু আশা কৰ্মী আছে অসমত 33,000 সৰ্বমুঠ 2,71,000 এই ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰী আছে তেওঁলোকে বহু আশা কৰিছিল যে এইবাৰ বাজেটত নিশ্চয় চৰকাৰে কিবা এটা কৰিব আৰু কিবা এটা কৰা তেওঁলোকে কচৰতো আৰম্ভ কৰিছিল কাৰণ কেবিনেট উপসমিতি কৰিলেতো কেবিনেট উপসমিতিয়ে পৰামৰ্শ ল'লে এইটো এটা পজিটিভ দিক আৰু সেই ধৰণৰ কাম কৰাটোৱে এখন চৰকাৰৰ বাস্তৱ কাম এই কাম যেহেতুকে কৰিব লৈছিল স্বাভাৱিকতে সকলোৱে বিৰাট আশা কৰিছিল যে বাজেটত নিশ্চয় আমাৰ কাৰণে কিবা এটা ভাল খবৰ থাকিব কিন্তু ভাল খবৰ এটা ভাল বক্তৃতা থাকিল কিন্তু ভাল খবৰ নাথাকিল এয়াই হৈছে আজি আপোনালোকে খবৰটো বিচাৰিছে যে এৰ'প্লেন লাগে পৰিমাণ লাগে ধনৰ পৰিমাণ ধাৰ্য হ'ব লাগে আমি আশা কৰিম যে এই আগত যি 4-5 দিন আছে এই 4-5 দিনত এই বাজেট অন্যথা চৰকাৰখনক অন্য মানুহে যি ধৰণৰ কৈ আছে এই চৰকাৰখন ভণ্ড চৰকাৰ এই চৰকাৰখন হিমকৰ বাহ ৰাজ্যৰ এই ধৰণৰ কামটো কৰা উচিত নহয় নালাগে এওঁলোকে যি পদক্ষেপ হাতত লৈছে চৰকাৰে এই পদক্ষেপক কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰক ঠিক আছে অক্টোবৰৰ 1 তাৰিখৰ পৰাই দিব দাবী আছিল এপ্ৰিলৰ 1 তাৰিখৰ পৰা দিব লাগে 2025 এপ্ৰিলৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব লাগে দাবী হেতু বাৰু নালাগে অক্টোবৰৰ 1 তাৰিখৰ পৰা কৰিছে ভাল কথা 1 তাৰিখৰ পৰা কিমান টকা দিব কিমান টকা দিব এই কথাটো ঘোষণা কৰিব লাগে আমি যোৱাকালি যিসকলে মিঠাই খুৱাইছে চচলত খুৱাইছে
অংগনবাড়ী কথা আমি কৰ্মী আৰু সহায়িকাসকলৰ দৃঢ়তাৰে লগত ক'ব থকা সচলত নহয় খবৰটো জনতা জানি লওঁ। ভৱনৰ সন্মুখত মাননীয় মুখ্যমন্ত্ৰী যি নাথাকে তেওঁৰ প্ৰতিমূৰ্তিটো আমি মালা পিন্ধাম আৰু অন্যান্য সকলক থকা সকলক মিঠাই খুৱাম অজন্তা বাইগীটো মিঠাই খুৱাম যদিহে এই চলিত বাজেট অধিৱেশনতেই এইসকল আঁচনিভুক্ত কৰ্মচাৰীক সৰ্বনিম্ন 10,000 পোৱাকৈ মাননী ধন বৃদ্ধি কৰাৰ ব্যৱস্থা কৰে তেতিয়াহ'লে আমি সচল কেৱল নহয় সমগ্ৰ অসম জুৰি তেওঁলোকৰ কাৰণে মিঠাইৰ ব্যৱস্থা কৰিম এই কথা আমি দৃঢ়তাৰে হয় বাইদেউসকল অসম চৰকাৰে 2025 বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰাৰ পিছতে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকল শংকিত হৈছে কিয়নো অসম চৰকাৰে যদিও বাজেটত ঘোষণা কৰি কৈছে যে অহা 1 অক্টোবৰৰ পৰা ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি কৰা হ'ব আৰু এককালীন সুবিধা দিয়া হ'ব কিন্তু এই বাজেটত স্পষ্টভাৱে উল্লেখ কৰা নাই যে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাননি কিমান বৃদ্ধি কৰা হ'ব যাক লৈ ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াই দেখা দিছে যাৰ বাবে ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলে আজি চিটুৰ নেতৃত্বত সচলত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আনহাতে ৰাজ্যৰ একাংশ ৰন্ধনকৰ্মী সহায়িকাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তক লৈ আনন্দিত হৈছে কিয়নো তেওঁলোকে কালি সচলত মিঠাই বিতৰণ কৰি অসম চৰকাৰৰ এই সিদ্ধান্তক শলাগ জনাইছে গতিকে বলক আমি হেয়াও এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ চৰকাৰে বিধানসভাত প্ৰথমবাৰৰ কাৰণে ৰান্ধনী আই মাতৃসকলৰ কাৰণে তেওঁলোকৰ মজুৰি বৃদ্ধি হ'ব বুলি কৈছে তেখেতলোকে 9,000 টকা পালে আমি ভাল পাম ইতিমধ্যে কোৱা নাই চৰকাৰে যে কিমান দিব কোৱা নাই কিন্তু এককালীন সাহায্য এটা দিব চৰকাৰে আৰু লগতে মেডিকেল পেঞ্চন যিখিনি আমাৰ দাবী আছিলে সেইখিনি কৰি দিছে সেইখিনি ইতিমধ্যে লিখিছে 79 পৃষ্ঠাত নে কিবা লিখিছে আমি দেখিব পাইছোঁ মই চাইছোঁ নিজে চৰকাৰক সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ চৰকাৰে যাতে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছে কৰিম বুলি যাতে ইলেকশ্যনো আহি আছে সেইকাৰণে যাতে ইলেকশ্যনৰ কাৰণে ফুটুকাৰ ফেন হ'ব নালাগে যাতে পইচাটো দিম বুলি কৈছে ছাৰে দিব বুলি আমি আশা কৰি পাইছোঁ মেডিকেল পেঞ্চন সেইখিনিও কৰি দিম কৈছে আৰু লগতে প্ৰথমবাৰৰ বাবে চৰকাৰে বিধানসভাত আমাৰ ৰান্ধনী আই মাতৃসকলৰ হৈ এবাৰ এষাৰ কথা কোৱাৰ কাৰণে আমি ভাল পাইছোঁ তেখেতক আমি ধন্যবাদ জনাইছোঁ আজি আমি আন্দোলন কৰিব অহা নাই আমি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি মিঠাই ইয়াৰ পৰা লৈ আহিছোঁ আমি তেখেতক মিঠাই খুৱাব যাম যদি ছাৰে আমাক মাতি নিয়ে সেইকাৰণে আমি তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ আৰু লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ সেইকাৰণেহে আমি আজি ইয়াত আহিছোঁ হয় বাইদেউসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰৰ 2025 বৰ্ষৰ বিত্তীয় বাজেটক লৈ একাংশ ৰন্ধনকৰ্মী সহায়িকাই আনন্দ উল্লাস কৰি আছে আনহাতে আন একাংশই অসম চৰকাৰৰ এই বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে অৰ্থাৎ প্ৰতিবাদ অব্যাহত ৰাখিছে এয়া নিশ্চয় ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাজত যে একতা নাই তাৰে প্ৰমাণ কৰিছে গতিকে বাইদেউসকল ৰন্ধনকৰ্মী সহায়িকাসকলৰ এই কাৰ্যৰ ওপৰত আপোনালোকৰ মতামত কি অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাই দিব আৰু লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কিয়নো ৰাজ্যৰ প্ৰতিজন ৰন্ধনকৰ্মী সহায়িকাই আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানিব লাগে গতিকে বাইদেউসকল আশা কৰিছোঁ নতুনকৈ অহা বাইদেউসকলেও অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।